হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত আছে পাৰ্ট নাম্বাৰ 13, যিটো আপোনাৰ আসাম পুলিচৰ এবি ইউবি আৰু এছআই পদৰ বাবে বহুত গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাব। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱা কি আছিল? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 1974 চনৰ পৰা 1977 লৈকে ৰাষ্ট্ৰপতি আছিলে ফখৰুদ্দিন আলি আহমেদে। ইয়াৰ পিছত আমাক সুধিছে 2 নম্বৰ প্ৰশ্নটো, সতী সাধনী দিৱস তলৰ কোন তাৰিখত উদযাপন কৰা হয়? ইয়াতে 5 বহাগ দি আছে, 7 বহাগ, 8 বহাগ আৰু 15 বহাগ দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট অপশ্যন। 7 বহাগ তাৰিখে সতী সাধনী দিৱস হিচাপে উদযাপন কৰা হয়। ইয়াৰ পিছত আমাক সুধিছে 3 নম্বৰ প্ৰশ্নটো, মহাত্মা গান্ধীৰ আত্মজীৱনী মোৰ সত্য অন্বেষণৰ কাহিনী কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াতে অপশ্যন কেইটা দিয়া আছে, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ আত্মজীৱনী মোৰ সত্য অন্বেষণৰ কাহিনী অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰ পিছত আমাক সুধিছে 4 নম্বৰ প্ৰশ্নটো, অসমৰ মানচেষ্টাৰ বুলি কোন ঠাইক কোৱা হয়? এইটো প্ৰশ্ন প্ৰায়ে আমি কৰি আহিছো আগৰ ভিডিঅ'ত, গতিকে এইটো প্ৰশ্ন আপোনালোকৰ বাবে ৰাখিলো, গতিকে কমেন্ট কৰি নিশ্চয় জনাব। ইয়াতে দি আছে শুৱালকুছি, হাজো, জাতিংগা আৰু সৰ্থেবাৰী দি আছে, কোনটো কাৰেক্ট হ'ব কমেন্ট কৰি নিশ্চয় জনাব। ইয়াৰ পিছত আমাক সুধিছে 5 নম্বৰ প্ৰশ্নটো, চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনখন গ্ৰন্থত কামৰূপৰ সম্পৰ্কে টোকা লিখি থৈ গৈছে? ইয়াত দি থকা অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব CUK নামৰ গ্ৰন্থত কামৰূপৰ সম্পৰ্কে টোকা লিখি থৈ গৈছে চীনা পৰিব্ৰাজক হিউৱেন চাঙে। ইয়াৰ পিছত আমাক সুধিছে 6 নম্বৰ প্ৰশ্নটো, মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা ক্ৰীড়াবিদ গৰাকী হল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব লাভলীনা বৰগোহাঁই। ইয়াৰ পিছত আমাক সুধিছে 7 নম্বৰ প্ৰশ্নটো, তলৰ কোনগৰাকী অসমীয়া নেশ্যনেল বুক ষ্টাৰৰ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰিছিল? ইয়াতে ভৱেন্দ্ৰনাথ শইকীয়া আছে, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী আৰু ৰীতা চৌধুৰী আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ৰীতা চৌধুৰী। ইয়াৰ পিছত আমাক সুধিছে 8 নম্বৰ প্ৰশ্নটো, অসমৰ ভাষা আন্দোলনত প্ৰথম শ্বহীদ হোৱা ব্যক্তিজনৰ নাম কি? অসমৰ ভাষা আন্দোলনত প্ৰথম শ্বহীদ কোনে হৈছিল? ইয়াতে অপশ্যন কেইটা দিয়া আছে, অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ৰঞ্জিত বৰপূজাৰী। ইয়াৰ পিছত আমাক সুধিছে 9 নম্বৰ প্ৰশ্নটো, যাদৱ পায়েঙক কোনটো সংস্থাই ভাৰতৰ অৰণ্য মানৱ বুলি সন্মানিত কৰিছিল? ভাৰতৰ অৰণ্য মানৱ বুলি কোনটো সংস্থাই সন্মানিত কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়। ইয়াৰ পিছত আমাক সুধিছে 10 নম্বৰ প্ৰশ্নটো, সংগীত নাটক একাডেমীৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰা অসমীয়া লোকজন হল? সংগীত নাটক একাডেমীৰ অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰা অসমীয়া লোকজন হল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি ভূপেন হাজৰিকা। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, কোনজন অসমীয়াই পোনপ্ৰথমে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল? কোনজন অসমীয়াই পোনপ্ৰথমে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব মিত্ৰদেৱ মহন্ত। ইয়াৰ পিছত আমাক সুধিছে 12 নম্বৰ প্ৰশ্নটো, সত্ৰীয়া নৃত্যক কিমান চনত সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰিছিল? ইয়াত দি থকা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি 2000 চনত। ইয়াৰ পিছত আমাক সুধিছে 13 নম্বৰ প্ৰশ্নটো, টোকাৰী কোন শ্ৰেণীৰ বাদ্য? ইয়াতে ঘন বাদ্য, হৰিচ বাদ্য, তৎবাদ্য আৰু
অবন্ধ বাদ্য। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব। তৎবাদ্য হৈছে টোকাৰী। তৎবাদ্য শ্ৰেণী হৈছে টোকাৰী। ইয়াৰ পিছত আমাক সুধিছে 14 নম্বৰ প্ৰশ্নটো, তলৰ কোনটো ৰাগ বৰ্গিত নহয়? এতিয়া ৰাগ কেইটা দি আছে, অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব নট। এইটো বৰ্গিত ৰাগ নহয়। ইয়াৰ পিছত আমাক সুধিছে 15 নম্বৰ প্ৰশ্নটো, অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 27 ডিচেম্বৰ। 27 ডিচেম্বৰ তাৰিখে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছত আমাক সুধিছে 16 নম্বৰ প্ৰশ্নটো, তলৰ কোনটো উপভাষাই অসমৰ মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে? কোনটো উপভাষাই অসমৰ মান্য ভাষাৰ মৰ্যাদা লাভ কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি শিৱসাগৰীয় উপভাষা। ইয়াৰ পিছত আমাক সুধিছে 17 নম্বৰ প্ৰশ্নটো, নামঘোষাখন কোনে প্ৰথমে ছপা কৰি উলিয়ায়? নামঘোষা কোনে প্ৰথমে ছপা কৰি উলিয়ায়? ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব হৰিবিলাস আগৰৱালা। ইয়াৰ পিছত আমাক সুধিছে 18 নম্বৰ প্ৰশ্নটো, অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰণেতাগৰাকীৰ নাম কি? অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰণেতাগৰাকীৰ নাম কি সুধিছে? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি যাদুৰাম ডেকা বৰুৱা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, ধৰ্ম প্ৰচাৰ উদ্দেশ্য তলৰ কোনজন খ্ৰীষ্টিয়ান পোনপ্ৰথমে অসমলৈ আহিছিল? ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যত তলৰ কোনজন খ্ৰীষ্টিয়ান পোনপ্ৰথমে অসমলৈ আহিছিল? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি জেমছ ৰে। ইয়াৰ পিছত আমাক সুধিছে 20 নম্বৰ প্ৰশ্নটো, তলৰ কোনজন লোকে 2023 বৰ্ষৰ অসম বৈভৱ সন্মান লাভ কৰিছে? 2023 বৰ্ষৰ অসম বৈভৱ বঁটা লাভ কৰিছে। অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ৰঞ্জন গগৈয়ে লাভ কৰিছে। ইয়াৰ পিছত আমাক সুধিছে 21 নম্বৰ প্ৰশ্নটো, আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 21 ফেব্ৰুৱাৰী। 21 ফেব্ৰুৱাৰী তাৰিখে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, ভাৰতৰ প্ৰতীকৰ অশোক চক্ৰৰ তলত লিখা সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন ডি মুণ্ডুক উপনিষদৰ পৰা লোৱা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, তলৰ সাহিত্যিকসকলৰ সাহিত্য অকাডেমী বঁটা লাভ নকৰা সাহিত্যিকজন বাছি উলিয়াওক। ইয়াৰ ভিতৰত কোনজনে সাহিত্য অকাডেমী বঁটা লাভ কৰা নাই সেইটো সুধিছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি মহেশ্বৰ নেওগ। মহেশ্বৰ নেওগে কোনো ধৰণৰ সাহিত্য অকাডেমী বঁটা লাভ কৰা নাই। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, দেও কুবেৰক কোন জনগোষ্ঠীয়ে পূজা কৰে? দেও কুবেৰক কোন জনগোষ্ঠীয়ে পূজা কৰে? ইয়াতে আহোম, মিচিং, কছাৰী আৰু চুতীয়া দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি চুতীয়া জনগোষ্ঠীয়ে পালন কৰে দেও কুবেৰক পূজা কৰে। ইয়াৰ পিছত আমাক সুধিছে 25 নম্বৰ প্ৰশ্নটো, অসমীয়া ভাষা উদ্ভৱ হৈছে, এইটো হৈছে আজিৰ ভিডিঅ' লাষ্ট প্ৰশ্ন, ক'ৰ পৰা অসমীয়া ভাষা উদ্ভৱ হৈছে এইটো সুধিছে। ইয়াৰ অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি হ'ব মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষা উদ্ভৱ হৈছে। চ' আজিলৈকে ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি আগৰ পাৰ্টকেইটা চোৱা নাই চেনেলত ভিজিট কৰি সকলোবোৰ পাৰ্ট চাই ল'ব, বহুতে ইম্পৰ্টেণ্ট পাৰ্ট দিয়া আছে। চ' আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।